আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ২৭ মাৰ্চত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ। ৯ মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন। প্ৰাৰ্থী নিৰ্বাচন তথা প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সকলো ৰাজনৈতিক দলৰ ব্যাপক তৎপৰতা। নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ সকলো প্ৰস্তুতি অব্যাহত। ৮০ বছৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক, দিব্যাংগ আৰু সন্দেহযুক্ত কোভিড আক্ৰান্ত ভোটদাতাৰ বাবে ডাক ভোটৰ ব্যৱস্থা গ্ৰহণ আৰু ১ এপ্ৰিলৰ পৰা বিদ্যালয়সমূহত নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি। এতিয়া শুনক বিতং বাতৰি। পঞ্চদশ অসম বিধানসভা গঠনৰ বাবে হ'বলগীয়া নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কালি আনুষ্ঠানিক অধিসূচনা জাৰি কৰাৰ লগে লগে এই পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২৭ মাৰ্চত উজনি আৰু উত্তৰ অসমৰ ৪২টা আৰু নগাঁও জিলাৰ ৫টাকে ধৰি ১২খন জিলাৰ মুঠ ৪৭টা সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ এই নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৯ মাৰ্চ ধাৰ্য কৰা হৈছে। ১০ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ১২ মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত এইবাৰ ৩টা পৰ্যায়ত বিধানসভা নিৰ্বাচন সম্পন্ন হ'ব। প্ৰথম পৰ্যায়ত ৮০ লাখৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। আনহাতে দ্বিতীয় পৰ্যায়ত ১ এপ্ৰিলত ৩৯টা সমষ্টি আৰু তৃতীয় পৰ্যায়ত ৬ এপ্ৰিলত ৪০টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি অধিসূচনা জাৰি কৰাৰ পাছতে বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। শাসকীয় বিজেপি আৰু মিত্ৰ দল অসম গণ পৰিষদৰ মাজত আসনৰ বুজাবুজি সন্দৰ্ভত আজি নতুন দিল্লীত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত এই কথা প্ৰকাশ কৰি জানিবলৈ দিয়া মতে আঞ্চলিক দলটোৰ নেতৃবৰ্গই আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। আসনৰ ভাগ বটোৱাৰাক লৈ যোৱা দুদিনত গুৱাহাটীত দল দুটাৰ মাজত হোৱা আলোচনাত এই সন্দৰ্ভত উভয় দল ঐক্যমতৰ ওচৰ চপা বুলিও তেওঁ জানিবলৈ দিয়ে। এইবাৰ নিৰ্বাচনত অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনৰ সংখ্যা হ্ৰাস নাপায় যদিও সমষ্টিৰ সাল সলনি হ'ব বুলি নেতাগৰাকীয়ে লগতে প্ৰকাশ কৰে। আনহাতে অসম গণ পৰিষদৰ সৈতে আসন বুজাবুজিৰ পৰৱৰ্তী পৰ্যায়ত আন এটা মিত্ৰ দল UPPLৰ সৈতে হ'বলগীয়া আসন বুজাবুজিৰ সন্দৰ্ভতো বিজেপিৰ নেতৃত্বৰ লগত দলটোৰ আলোচনা হ'ব বুলি প্ৰকাশ পাইছে। ৰাজ্যৰ একাংশ ৰাজনৈতিক দলক লৈ গঠিত বিৰোধী মহাজোঁটৰ মাজতো আসন বুজাবুজি প্ৰক্ৰিয়াই অগ্ৰগতি লাভ কৰা বুলি প্ৰকাশ পাইছে। এই মহাজোঁটৰ অংশীদাৰ 7টা ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিসমূহৰ তালিকা কাইলৈৰ ভিতৰত ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি দলকেইটাৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কালি এই সন্দৰ্ভত সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে আজি দিনৰ 11 বজাত কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ বৈঠক আৰু কাইলৈ দলটোৰ স্ক্ৰিনিং কমিটিৰ বৈঠকৰ আয়োজন কৰা হৈছে। বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে দলসমূহৰ মাজত আসনৰ বুজাবুজি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। এই বুজাবুজি অনুসৰি কংগ্ৰেছ দলে ৮০টাৰো অধিক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মহাজোঁটৰ অংশীদাৰ আন 6টা দলৰ বাবে প্ৰায় ৩৭টা সমষ্টি এৰি দিয়াৰ সম্ভাৱনা আছে। আনহাতে ৰাজ্যত নতুনকৈ গঠন হোৱা আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকো মহাজোঁটত যোগদানৰ বাবে পুনৰ আহ্বান জনোৱা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে প্ৰকাশ কৰে। ইপিনে অসম জাতীয় পৰিষদ দলে বিৰোধী মহাজোঁটৰ যোগদানৰ প্ৰস্তাৱ ইতিপূৰ্বে অগ্ৰাহ্য কৰাৰ বিপৰীতে ৰাইজৰ দলে বিৰোধী মহাজোঁটত AIUDF দল অন্তৰ্ভুক্ত হৈ থাকিলে ইয়াত চামিল নহয় বুলি স্পষ্ট কৰি দিছে। দলটোৰ কাৰাৰুদ্ধ নেতা অখিল গগৈয়ে কালি বিৰোধী দলসমূহক উদ্দেশ্য কৰি লিখা এখন মুকলি চিঠিত এই কথা প্ৰকাশ কৰাৰ লগতে AIUDFক বাদ দি বিৰোধী পক্ষক ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ইতিমধ্যে BPF, CPI, CPI-M, CPI-ML আৰু আঞ্চলিক গণমৰ্চা দলে বিৰোধী মহাজোঁটত অংশগ্ৰহণত সন্মতি প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে ৰাজ্যত পৰৱৰ্তী চৰকাৰ গঠন কৰিলে নাগৰিকত্ব সংশোধনী আইনখন অৰ্থহীন কৰিব পৰাকৈ এখন আইন প্ৰণয়নৰ ব্যৱস্থা কৰিব বুলি দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে কালি তেজপুৰত এখন দলীয় জনসভাত অংশগ্ৰহণ কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ ৰাজ্য বিধানসভা নিৰ্বাচনৰ বাবে দলৰ 5টা প্ৰতিশ্ৰুতি পূৰণ অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। তেওঁ কয় যে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে 5 লাখ চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰা হ'ব। আনহাতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰা, প্ৰতিটো পৰিয়ালক 200 ইউনিটলৈ বিনামূলীয়া বিজুলী যোগানৰ লগতে গৃহিণীসকলক আয়ৰ সমৰ্থনৰ হিচাপে প্ৰতিমাহে ২০০০ টকাকৈ দিয়া হ'ব বুলিও নেত্ৰীগৰাকীয়ে ঘোষণা কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল
AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। দেশৰ নিৰ্বাচন আয়োগে এইবেলি প্ৰথমবাৰৰ বাবে দিব্যাংগসকলৰ লগতে 80 বছৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু কোভিড-19 সন্দেহযুক্ত বা আক্ৰান্ত ভোটদাতাসকলৰ বাবে ডাক ভোটৰ ব্যৱস্থা কৰিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া নীতিন খাৰেই প্ৰকাশ কৰিছে যে ৰাজ্যত এই পৰ্যন্ত 2,90,238 গৰাকী 80 বছৰৰ ঊৰ্ধৰ, 1,33,789 গৰাকী দিব্যাংগ আৰু 289 গৰাকী কোভিড আক্ৰান্ত ভোটদাতা আছে। ডাক ভোটৰ সুবিধা ল'বলৈ বিচৰা ভোটদাতাসকলে নিৰ্দিষ্ট প্ৰপত্ৰ যোগে সংশ্লিষ্ট সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত আবেদন দাখিল কৰিব লাগিব। আবেদন পত্ৰৰ লগত আবেদনকাৰীয়ে অনুপস্থিত ভোটদাতাৰ শ্ৰেণীত পৰাৰ প্ৰমাণপত্ৰ বা নিৰ্দেশনা গাঁঠি দিব লাগিব। ডাক বেলটৰ বাবে কৰা আবেদন নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পৰা অধিসূচনা জাৰিৰ 5 দিনলৈকে তেওঁলোকে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। এই ক্ষেত্ৰত ভোটদাতাসকলৰ সুবিধাৰ বাবে 1950 হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। আনহাতে ৰাজ্যৰ জিলা নিৰ্বাচনী বিষয়াসকলে এই শ্ৰেণীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ভোটদাতাসকলৰ বাবে এলানি পদ্ধতিগত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ডাক বেলটৰ সুবিধা ল'বলৈ বিচৰা ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ বুথ পৰ্যায়ৰ বিষয়াসকলে নিৰ্দিষ্ট প্ৰপত্ৰ বিতৰণ কৰিব। অধিসূচনা জাৰি হোৱাৰ 5 দিনৰ ভিতৰত তেওঁলোকে পুনৰ এই ভোটদাতাসকলৰ ঘৰলৈ গৈ আবেদন পত্ৰ সংগ্ৰহ কৰিব। ৰিটাৰ্ণিং বিষয়াই আবেদনৰ তথ্যসমূহ পৰীক্ষা কৰাৰ পাছত অনুমোদন কৰা নামসমূহৰ তালিকাৰ ছপা প্ৰতিলিপি স্বীকৃত ৰাজনৈতিক দলৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ মাজত বিতৰণ কৰিব। ভোটদাতাসকলৰ মাজত আবেদন পত্ৰ বিতৰণ আৰু পূৰণ কৰা প্ৰপত্ৰ সংগ্ৰহকে ধৰি গোটেই প্ৰক্ৰিয়াটো পৰ্যবেক্ষণৰ বাবে প্ৰাৰ্থীসকলে তেওঁলোকৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি ৰিটাৰ্ণিং বিষয়াক আগতীয়াকৈ জনাই প্ৰেৰণ কৰিব পাৰিব। আনহাতে গোটেই প্ৰক্ৰিয়াটো মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে আৰক্ষীৰ সুৰক্ষা বেষ্টনী আৰু ভিডিঅগ্ৰাফীৰ ব্যৱস্থা কৰা হ'ব। কৰোনা ভাইৰাছ তথা লকডাউনত ক্ষতিগ্ৰস্ত হোৱা শিক্ষাৰ্থীক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীক পৰীক্ষাত অৱতীৰ্ণ নহলেও পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই শ্ৰেণীসমূহৰ বছৰেকীয়া পৰীক্ষা পতাটো বাধ্যতামূলক নহ'ব। অৱশ্যে বছৰেকীয়া পৰীক্ষা পাতিব খোজা শৈক্ষিক প্ৰতিষ্ঠানসমূহে চলিত মাহৰ প্ৰথম সপ্তাহতে এই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব। আনহাতে 1 এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষৰ পাঠদান আৰম্ভ কৰাৰ বাবে শিক্ষানুষ্ঠানসমূহলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। শিক্ষা বিভাগৰ এই নিৰ্দেশনা ৰাজ্যৰ ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব বুলি কোৱা হৈছে। সমগ্ৰ দেশৰ লগতে অসমতো আজি সকলোৰে বাবে শ্ৰৱণ শক্তিৰ যত্ন তথা সজাগতাত গুৰুত্ব দি বিশ্ব শ্ৰৱণ দিৱস পালন কৰিবলৈ লোৱা হৈছে। ৰাজ্য চৰকাৰ তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত এই উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি সমূহ অৱলোকন আগবঢ়াইছে পুলক গগৈয়ে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে ৰাজ্যৰ বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ বিয়োগ, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ অসমবাসীক প্ৰতিশ্ৰুতি, বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আসনৰ বুজাবুজিৰ সন্দৰ্ভত আজি নতুন দিল্লীলৈ অগপ, অসমলৈ শীঘ্ৰে অইলৰ কৰ্পৰেটৰ মুখ্য কাৰ্যালয় স্থানান্তৰ, তেজপুৰত অসমবাসীক প্ৰিয়ংকা গান্ধীৰ 5টা গেৰাণ্টি, বিজেপিৰ পতাকা থকা শ্ৰমিকৰ গৃহত প্ৰিয়ংকা, দিছপুৰত ঘনে ঘনে বৈঠক, সমাধান নোলাল অগপত দিল্লীলৈ শীৰ্ষক বাতৰি তথা ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ সমূহ অৱলোকন। পৰৱৰ্তী বাতৰি শুনক উৎপল দাসৰ পৰা। ধন্যবাদ পুলক গগৈ। শেষত প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। 27 মাৰ্চত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ। 9 মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন। প্ৰাৰ্থী নিৰ্বাচন তথা প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সকলো ৰাজনৈতিক দলৰ ব্যাপক তৎপৰতা। নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ সকলো প্ৰস্তুতি অব্যাহত। 80 বছৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক, দিব্যাংগ আৰু সন্দেহযুক্ত কোভিড আক্ৰান্ত ভোটদাতাৰ বাবে ডাক ভোটৰ ব্যৱস্থা গ্ৰহণ আৰু 1 এপ্ৰিলৰ পৰা বিদ্যালয়সমূহত নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।